নলবাৰী চাঞ্চল্যকৰ ঘটনা মাৰ নৌজাওতে ৰাজ্যত এটাৰ পিছত আন এটা ধাৰাবাহিকভাৱে লাভ জিহাদৰ ঘটনা পোহৰলৈ আহিছে। এবাৰ ধুবুৰীত মইনুল হক নামৰ এজন যুৱকে নিজকে ৰিজু চৰকাৰ বুলি পৰিচয় দি এগৰাকী 15 বছৰীয়া হিন্দু নাবালিকাক প্ৰেমৰ জালত পেলোৱা এক অভিযোগ উত্থাপন হৈছে। আৰু জানিব পৰা অনুসৰি মইনুল হক নামৰ যুৱকজন ডিফেন্সত কৰ্মৰত। আৰু তাৰ পিছতে সেই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালে থানাত এজাহাৰ দাখিল কৰে আৰু তাৰ পিছতে আৰক্ষীয়ে বৰ্তমান মইনুল হকক আটক কৰিবলৈ সক্ষম হৈছে। আমি এই মুহূৰ্তত সবিশেষ তথ্য লৈ আহিছো। আমি এই মুহূৰ্তত জনাই গৈছো যে নলবাৰীৰ যি চাঞ্চল্যকৰ ঘটনা মাৰ নৌজাওতে ৰাজ্যত এটাৰ পিছত আন এটা ধাৰাবাহিকভাৱে লাভ জিহাদৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ ধুবুৰী জিলাৰ চাপৰ মহিষ বাথান গাঁৱত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। গৌৰীপুৰৰ মইনুল হক নামৰ যুৱকজনে ৰিজু চৰকাৰ বুলি নিজকে পৰিচয় দিছিল আৰু সেই পৰিচয় দি 15 বছৰীয়া হিন্দু নাবালিকাক প্ৰেমৰ জালত পেলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। তথ্য অনুসৰি যুৱকজন ডিফেন্সৰ চাকৰিত কৰ্মৰত আৰু ইতিমধ্যে চাপৰ শালচুকা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে আৰু ইতিমধ্যে মইনুল হকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। যিটো ৰাজ্যত ধাৰাবাহিকভাৱে সংঘটিত হৈছে এটাৰ পিছত আনটো তথাকথিত লাভ জেহাদৰ ঘটনা। এইবাৰ নামনি অসমৰ ধুবুৰী জিলাৰ চাপৰত পোহৰলৈ আহিছে এক ভয়ংকৰ প্ৰবঞ্চনাৰ ঘটনা। নিজৰ ধৰ্মীয় পৰিচয় লুকুৱাই ভুৱা নাম ব্যৱহাৰ কৰি এগৰাকী নাবালিকাক প্ৰেমৰ জালত পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এজন মইনুল হক নামৰ এজন যুৱকৰ বিৰুদ্ধে। আনকি অভিযুক্ত যুৱকজন প্ৰতিৰক্ষা বিভাগ অৰ্থাৎ ডিফেন্সত কৰ্মৰত বুলিও জানিব পৰা গৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে মইনুল হকক আটক কৰিবলৈ সক্ষম হয়। আৰু ঘটনা সন্দৰ্ভত নাবালিকাগৰাকীৰ পৰিয়ালে পলম নকৰি ইতিমধ্যে চাপৰৰ শালচুকা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে আৰু তাৰ পিছতে অভিযুক্ত মইনুল হকক ইতিমধ্যে আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে। যিহেতু আমি জনাই গৈছো যে ৰাজ্যত এটাৰ পিছত আন এটা ধাৰাবাহিকভাৱে লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে। এইবাৰ ধুবুৰী জিলাৰ চাপৰ মহিষ বাথান গাঁৱত সংঘটিত হৈছে এই লাভ জেহাদৰ ঘটনা। গৌৰীপুৰৰ মইনুল হক নামৰ যুৱকজনে নিজকে ৰিজু চৰকাৰ বুলি পৰিচয় দি 15 বছৰীয়া হিন্দু নাবালিকাক প্ৰেমৰ জালত পেলোৱাৰ এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে আৰু তথ্য অনুসৰি মইনুল হক নামৰ যুৱকজন ডিফেন্সৰ চাকৰিত কৰ্মৰত আৰু ইতিমধ্যে চাপৰ শালকুচা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়াল আৰু তাৰ পিছতে ইতিমধ্যে শালকুচা আৰক্ষীয়ে মইনুল হকক আটক কৰিবলৈ সক্ষম হৈছে। আমাৰ হাতত ভুক্তভোগী পৰিয়ালৰ মন্তব্য আছে, আমি শুনাই লোৱাৰ চেষ্টা কৰিছো। ইনষ্টাগ্ৰামত লগ পাইছে, লগ পাই এনে তাৰপিছত হিন্দু পৰিচয় দি আমাৰ বাৰীত আহিছে। আহি এনে চাকৰি কথা কি কৰি আহেনে আমাৰ ঘৰত মানে আহিছে। আহি এনে তাৰপাছত গাঁৱৰ মানুহে কৈছে যে বোলে ডকুমেণ্ট আছে নে নাই। তাৰপিছত আৰু মই আৰু ডকুমেণ্ট মই লৈ আহিম বুলি কৈছে। লৈ আহিম কোৱা কথা কয় এসপ্তাহমান পাছত যাম ঘৰত তেন্তে কৈছে। কোৱাৰ গতিকে মই আৰু কম দে এসপ্তাহ পাছত দে হ'ব দে আনিব এসপ্তাহ পাছত হৈ যাম। তাৰপিছত গাঁৱৰ মানুহে আৰু এতিয়া থানাত কিবা দিয়াৰ কাৰণে মানে পুলিচ আমাৰ বাৰীত গৈছে। পুলিচ গৈ তাৰপাছত আৰু পুলিচটো ধৰি লৈ আহিছে। আহাতে আৰু আমিও আহিছোঁ ইয়াতে। আহি আনে তাৰপিছত এতিয়াহে আচল কথাখিনি কৈছে আৰু কি বোলে মই মুছলিম ল'ৰা হওঁ বুলি কৈছে। কিমান দিন আগৰ ঘটনাটো? দুই মাহ হৈছে। তাৰপিছত আপোনাৰ ঘৰত কেতিয়াৰ পৰা অহা হ'ল? এই 2 মাহতে পৰাই আহি আছে, 3 মাহত পিছত গাঁৱৰ মানুহে আটক কৰি কমপ্লেইন কৰিছে, গতাই দিছে। তাৰপিছত কি হ'ল? তাৰপিছত এতিয়া অহাৰ পাছত আৰু সেই দাস পালনতে মুছলিম ল'ৰাটো প্ৰথমে কি নাম পৰিচয় দিছে? ৰিজু চৰকাৰ। ক'ত ঘৰ বুলি কৈছে? গৌৰীপুৰ কিবা কি নাম মধুশলমাৰী। আপোনাৰ ঘৰত নিশাও পঠাইছিল ল'ৰাটোৱে? নিশা ৰাতি আছিল। আপুনি মানে কি হিচাপে তেওঁক থাকিবলৈ দিছিল? থাকিব মানে কি মই এনে ভাবিছো বোলে বেটা বুলি ভাবি আহে মানে থাকিবলৈ দিছো। তাৰপিছত আগত চিনাকি নাই। আগত মানে ইনষ্টাগ্ৰামত বেটীটো লগ পাইছে আৰু মেলা চাব গৈছে মোৰ গৰু বেটীটো লৈ।
বড় বেটিটাও গেছে আৰু ছোট ছোৱালীজন দুইজন গৈছে কি চাকৰি কৰা বুলি কৈছে? কিবা MPS বুলি কৈছে কি MPS বাকি হয় না নহয় ময়ো মানে অকমান গম নাপাওঁ মানে ডিফেন্সৰ ডিফেন্সত হে ডিফেন্সৰ আৰু আৰু একজন লগত মানে পুলিচ মানুহ লৈ আহিছে আৰু এজন আছিল আৰু এজন আছিল এতিয়া আহিছিল এইজন একেদিনে দুয়োজনে আহিছে এই ল'ৰাটো আৰু তাৰ নাম কি কৈছিল নাম বা কি আছিল পাহৰি গৈছে বাইদেউ এতিয়া যেতিয়া আপোনালোকৰ ঘৰৰ পৰা ল'ৰাটোক লৈ আহিলে ৰাইজে গতাই দিলে বা পুলিচে লৈ আহিলে তাৰপিছত শালকচা আৰক্ষী আপোনালোকৰ ঘৰত তদন্ত কৰিব গৈছিল নেকি এই যে লৈ আহিছে আৰু যোৱা নাই থানাৰ পৰা যোৱা নাই আপোনালোকক ফোন কৰিও মাতা নাই ফোন কৰি মানে কি লগতে ল'ৰাজন অনাৰ পাছত আমি মানে দুইজনে আহিছো আমি স্বামী স্ত্ৰী আহিছো পিছত যেতিয়া আপোনাৰ পিছৰ দিনৰ আমাক ডাকাই নাই আমি নিজে আহিছো মানে মোৰ পৰাই 2 লাখ টকা চোৱাটো লৈছে ওর কাৰণে মানে মই ইয়াতে কিবা এখন কিবা লিখিবা আহিছো গাড়ী কিনাৰ কথা কৈ মোৰ পৰা 2 লাখ টকা লৈছে পুলিচে ইনকুৱাৰী কৰিব যোৱা নাই আপোনালোকৰ ঘৰত যোৱাই নাই পুলিচে যোৱা নাই ওই ওদিনা লৈ আহিছে যোৱা নাই তাৰপিছত যোৱা নাই আপুনি আজি এজাহাৰ দাখিল কৰিলে এজাহাৰ দাখিল কৰিলো টকা আৰু আপোনাক প্ৰবঞ্চনা কৰা বুলি টকা নেওয়া বুলি আৰু কি বুলি আৰু কি টকাটো কিমান দিন আগত ল'লে এই 2 মাহতে 2 মাহ আজি 1 মাহ মান হ'ল কথা টকাটো লোৱা আর রাইজের মোরতো একলারে নহয় না 10 জন আছে 10 জন গ্রুপের পরে লইছো 1 মাস 1 মাস হয় নাই মানে এলো মানে কিস্তি দিয়ে নাই আজি আপনি কি বলি এজাহার দিলে আজি পর্যন্ত শাস্তি দিব লাগে রাইজে যেটা শাস্তি দেয় ওটাই দিব লাগে আসলে আপোনালোকৰ ছোৱালীৰ লগত কিবা আছিল নেকি এনে মানে ফোনত কথা পাতিছে সম্পৰ্ক এটা গঢ়ি উঠিছিল আৰু এটা ইমান মিছা কথা কব মই ভবা নাছিলো আর কি প্ৰেমৰ সম্পৰ্ক হৈছিল নেকি কিবা প্ৰেমৰ সম্পৰ্ক হৈছিল আৰু ৰাষ্ট্ৰীয় বজৰং দল ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ উদ্যোগত আমি খবৰ পাওঁ যে বৈশবাটন নামৰ এখন গাঁৱত মানে কি মানে টেকনিকেলি যেটো জেহাদী মাইণ্ডছেট লৈ এজন লৰাই মানে হিন্দু পৰিচয় দি আমাৰ যে হিন্দু ছোৱালীক যে প্ৰেমৰ জালৰ সম্পৰ্কত মানে পেলাইছে আমি এইকাৰণে মানে আমি আহিছোঁ আজি আৰু আমি শালকচা আৰক্ষী থানাতো আহিছোঁ এজাহাৰ দাখিল কৰিবলৈ আৰু ছোৱালীজনী মাইনৰ ছোৱালী কিন্তু মানে ল'ৰাজনে ঘৰত এনেকুৱা কৰিছে যে ল'ৰাজনে ছোৱালীজনৰ ঘৰত CC কেমেৰা লগাইছে তাৰপিছত আৰু কিবা কিবি লগাইছে ঘৰৰ চাৰিওফালে CC কেমেৰা লগাইছে যি মানে লাভ জেহাদী যি মানে ক্ৰিমিনেল মাইণ্ড ল'ৰাজনৰ আমি দেখি খুবেই মানে অসম্ভৱ হৈছোঁ আৰু আপোনালোকৰ যোগেদি মই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগত অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিছোঁ যে অকল UCC আনিলে নহ'ব আমাৰ UCCৰ লগতে লাভ জেহাদৰ যিটো আইন সেইটো অতি সোনকালে প্ৰণয়ন কৰিব লাগে এইটো দাবী জনাইছোঁ আৰু যেটো ঘটনা ইয়াত সংঘটিত হৈছে অসমৰ আৰক্ষী অধীক্ষক লগতে অসমৰ প্ৰধানমন্ত্ৰীক অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিছোঁ যে অতি সোনকালে এইখিনি ঠাইত আপোনালোকে দৃষ্টিগোচৰ কৰক আৰু যিজন দোষী তাক উপযুক্ত শাস্তি দিয়ক নহ'লে ইনকাউণ্টাৰ কৰক এইখিনি আমি দাবী জনাইছোঁ ল'ৰাজনৰ নাম বোলে কিবা ৰাহুল চৰকাৰ ৰিজু চৰকাৰ বুলি পৰিচয় দিছে মানে অৰিজিনেল তাৰ নাম মইনুল কিবা শেখ আলী আছিলে কিন্তু হিন্দু নাম পৰিচয় দি ছোৱালীজনীক প্ৰেমৰ জালত প্ৰেমৰ সম্পৰ্কত পেলাইছিল ল'ৰাজনে ঘৰত 2 মাহ ধৰি আছিলে 2 মাহ ধৰি ল'ৰাজনে নিজৰ পইচা লুকুৱাই মানে ছোৱালীৰ ঘৰত আশ্ৰয় লৈছিল 2 মাহ ধৰি আছিলে আৰু মাকৰ পৰা টকা পইচাও লৈছিলে কিবা 2 লাখ টকা লৈ কিনে ই মানে পইচাটো মাৰি দিছে নে কিবা কৰিছে আৰু কেনেকে ঘটনাটো উদ্ঘাটন হ'ল মানে চাওক মানে ইনষ্টাগ্ৰামৰ পৰা লগ পাইছে ছোৱালীজনী ল'ৰাটোক গাঁৱৰ ৰাইজে আৰু সচেতন নাগৰিকসকলে গাঁৱৰ ৰাইজ আৰু আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ উদ্যোগত আমি ধৰোঁ যে ল'ৰাজনে এজন মানে জেহাদী ল'ৰা হয় সি মানে ইয়াৰ উদ্দেশ্য আছিলে পৰিয়ালটোৰ ওপৰত কিবা মানে ক্ষতি কৰাৰ কাৰণে সেইকাৰণে গাঁৱৰ ৰাইজ আৰু আমি সহযোগ কৰি ল'ৰাজনক মানে ধৰি আৰক্ষীক গতাই দিওঁ ল'ৰাটোক জেল হাজতলৈ প্ৰেৰণ কৰিছে কিন্তু কালি যেটো আছিলে কালিৰ এফআইআৰটো অলপ নৰ্মাল আছিলে আজি আমি আৰু ফেমিলিৰ লগত আলোচনা কৰিলোঁ তাৰ মাকে ক'লে যে ল'ৰাজনে ইমান দিন হিন্দু বুলি জানিছিল কিন্তু আচলতে ল'ৰাজন হিন্দু নহয় মুছলমান ল'ৰা হয় আৰু ইয়াৰ পৰিচয় লুকাই ছোৱালীজনৰ লগত সম্পৰ্ক স্থাপন কৰিছে হয় অতি ভয়ংকৰ ঘটনা ছোৱালীজনী মাইনৰ হয় আৰু ছোৱালীজনীৰ বয়স আমি জানামতে 16 বছৰমান হৈছে সেইকাৰণে মই অনুৰোধ কৰিছোঁ অসম আৰক্ষী অধীক্ষকক আৰু লগতে অসমৰ মুখ্যমন্ত্ৰীক আপোনালোকে প্লিজ এইখিনি বিষয়ত দৃষ্টিগোচৰ কৰক কাৰণ এনেকুৱা জেহাদী আমাৰ সমাজত থাকিব নালাগে আৰু অতি সোনকালে লাভ জেহাদ আইনখন প্ৰণয়ন কৰক
নহ'লে এনেকুৱা জেহাদী দিনক দিনে ভয়াৱহ ৰূপত এনেকুৱা ঘটনা বৃদ্ধি পাই আছে আৰু এনেকুৱা মানুহক অতি সোনকালে চিনাক্ত কৰি ইনকাউণ্টাৰ কৰক, এইখিনি দাবী জনাইছোঁ।